এইপিনে চাওক মুন্না ভাই একদম গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আহি আমাৰ গাঁৱৰ পৰা বগৰী পাৰি আছে চাওক গোৱালপাৰাৰ পৰা আহি কিনে বগৰী খাই আছে গোৱালপাৰা বগৰী পকা নাই নেকি পকা নাই চাগে ইমান দেখা নাই আৰু ইয়াতে পকা দেখা পাই দেখা দেখোন কেনেকুৱা এইয়া চাওক গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আহি বঙাইগাঁৱৰ পৰা বগৰী খাই আছো আমি গাইছ এতিয়া পুৰা চলাই আছো আমাৰ ভাইৰ গাড়ী আজি লাইফত প্ৰথমবাৰ BMW চলাই আছো কৃষ্ণ আৰু গাইছ আমি পুৰা আহি পালো যিহেতু মুন্না ভাইৰ ঘৰত তো মানে লাষ্টত আমাৰ মানে আলহী হৈ গ'ল মোৰ সম্বন্ধত মানে মোৰ মায়ে ওলাল আৰু মানে আমাৰ নিজৰ জামাই হ'ল হেল্ল' গাইছ নমস্কাৰ এণ্ড গুড মৰ্ণিং আৰু ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশ চাওক অলপমান খোজকাঢ়িছোঁ আমি আৰু এনেকৈ এতিয়া আমি পুৰা গৈ আছোঁ আমাৰ বাবলু ভাইৰ ঘৰত তো আজি আমাৰ বাবলু ভাইৰ ঘৰটো বোলে আমাক দেখাব আৰু গৈ আছোঁ আৰু বহুত বেছি ভাল লাগিছে গাঁওখন দেই গাঁৱৰ পৰিৱেশটো আমি গৰিব মানুহ আৰু গুৰি জুনৰ লগত একো কথা নাই গুৰি জুনৰ লগত একো কথা নাই এয়া চাওক মানে বাবলু ভাইহঁতৰ ঘৰত যোৱা এইটো মানে ৰাস্তা গাঁৱৰ ৰাস্তা কি মজা চাওক আৰু এতিয়া পালোঁ পুৰা তিনিআলি তো ইপিনে যাব পাৰে তো ইপিনেও যাব পাৰে আৰু আমি যাম এতিয়া পুৰা লেফ্ট টাৰ্ণ লৈ কিনি আৰু এনেকৈ পুৰা আহি কিনি পাই গ'লোঁ আমাৰ বাবলু ভাইৰ ঘৰ এয়া চাওক তো এয়াই হ'ল আমাৰ বাবলু ভাইৰ ঘৰ দেখিছেনে গাইছ ইমান সুন্দৰ এয়া চাওক আৰু গাইছ একদম মানে বাবলু ভাইৰ ঘৰত আহি কিনি ডাইৰেক্ট সোমাই গ'লোঁ আমি একদম মানে ৰান্ধনী ঘৰত মানে পাকঘৰত আৰু পাকঘৰত সোমাই চাওক এইপিনে আমাৰ একদম আনি দিলে ভাত একদম নিৰামিষ নহয় এইপিনে আছে কণী ধুনীয়াকৈ ভুজিয়া বনাই দিছে এইপিনে কিবা কিবি আছে এইবিলাক আলু কবি মজাকৈ বনাইছে এইপিনে দালি আছে আৰু এইপিনে আমাৰ ভাইটি বহিছে আৰু এইপিনে আছে আমাৰ বাবলু ভাই এতিয়া বাছ ৰাতিপুৱাৰ আমি মানে কি বুলি কয় এইটো অন্ন গ্ৰহণ কৰিম ন আমি তিনিজনে ধুনীয়াকৈ খাই লওঁ আৰু এতিয়া পুৰা ভাত খাই মেলি কিনি অলপমান আহিলোঁ বাহিৰত ওলাই তো মানে আমাৰ বাবলু ভাইৰ মানে গাঁওখন অলপমান দেখুৱাব মানে আমাক তেনেকৈ পুৰা ওলাই গৈ আছোঁ আৰু এইপিনে ধুনীয়া মানে এটা পথাৰৰ মাজত আহি পালোঁ চাওক কিছুতো যোৱাৰ পিছত এইপিনে পথাৰ আৰু এইপিনে আছে ধুনীয়া পাহাৰ দেখি নাপায় অলপমান জুম কৰি দেখাইছোঁ এইটো পাহাৰ চাওক কেমেৰা ঘূৰা তো পুৰা গৈ আছোঁ আৰু আজি পুৰা আমাক এক্সপ্ল'ৰ কৰাবি নেকি আৰু এতিয়া ভাইক আমি বাৰালি পাহাৰ ইয়াৰ পৰা দেখি পায় বোলে তো বহুত ফেমাছ পাহাৰ মানে সকলোৱে আহে ইয়াত আমি এনেহে মানে মোবাইলত দেখি পাওঁ কিন্তু ইয়াৰ পৰা দূৰ হয় ন পাহাৰটো অঁ এইটো ন এই আপোনাক দেখাইছোঁ গাইছ এইটো পিছৰটো হয় এই পিছৰ পাহাৰটো চবচে ওখ পাহাৰটো আৰু এনেকৈ পূৰা আহিলোঁ একদম পথাৰৰ মাজত আৰু আপোনালোকক পথাৰৰ পূৰা চাৰিওপিনে নাজাৰটো আপোনাক দেখুৱাই আছোঁ চাওক চাৰিওপিনে পূৰা পথাৰ দেখিছে গাইছ কিমান মজা লাগিছে ন চাওক চাৰিওপিনে পূৰা পথাৰ আৰু গাইছ একদম আমাৰ মানে বাবলু ভাইহঁতৰ ঘৰত পূৰা খালোঁ ৰাতিপুৱা খাই বৈ কিনে পূৰা গাঁৱত ধুলোঁ ইয়াতে গা পা ধুলোঁ এতিয়া বাবলু ভাইৰ গাড়ী তো এতিয়া বাবলু ভাইৰ গাড়ীত উঠিম আৰু বিয়া গাড়ী বোলে মজা গাড়ী মজাকৈ উঠিলোঁ এতিয়া বাছ গৈ আছোঁ ৰাস্তাৰ পিনে এতিয়া গাড়ী পূৰা নমাইম আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন আৰু আমাৰ বাবলু ভাইৰ গাড়ীটো হ'ল এইটোৱে আৰু এতিয়া পূৰা উঠিলোঁ মোৰ গাড়ীত আৰু এইপিনে আমাৰ উঠিছে পূৰা বাবলু ভাই এতিয়া বাবলু ভাইক মোৰ গাড়ীখন মানে টেষ্ট ড্ৰাইভ কৰিব পাৰিম ফিলিংছটো মই নিজে ক'ব নোৱাৰোঁ আৰু মোৰ ভাইৰ গাড়ী হয় আৰু ইয়াৰ গিয়াৰ চিয়াৰ লগালোঁ বাৰু আগতে কিন্তু এইবিলাক চলাই দিম মানে গাড়ী চলাই মজাৰে জিঅ'ৰ প্ৰথমবাৰ গাড়ী চলাইছে ঐ আৰু গাড়ী এতিয়া পূৰা যাম ঘৰত তো গাড়ীখন চাইডত লগাই দিলোঁ আৰু আজি মানে বাবলু ভাইক আমাৰ ঘৰত লৈ যাম বাবলু ভাইৰ গাড়ী এখন আজি লৈ যাম বাবলু ভাইক আমাৰ ঘৰত আৰু এতিয়া পূৰা বাবলু ভাইৰ গাড়ীখন মই চলাম লাইফত আজি ফাৰ্ষ্ট টাইম সৰু গাড়ী কি কওঁ আজি ভাইটি বহিছে পাৰিম না ভাই একদম বাৰে নাপা কোনো কথাই নাই দেখা যাওক কি হয় গাইছ এতিয়া পুৰা চলাই আছোঁ আমাৰ ভাইৰ গাড়ী আজি লাইফত প্ৰথমবাৰ BMW চলাই আছোঁ কৃষ্ণ মজা লাগছে দেই চলাই কিনি এই তামাম বঢ়িয়া লাগছে তো গৈ আছোঁ আজি পুৰা একদম আমাৰ বাবলু ভাইৰ গাড়ী লৈছে ঘৰত এই মই চলাটো হৈছে না অলপমান কিবা মিষ্টেক হৈছে নাই ঠিকে আছে না আগতে চলাইছে আৰু ডাঙৰ গাড়ী চলাই না একো নাই তথাপি মানে ডাঙৰ গাড়ী চলাইছোঁ বহুত দিন হ'ল মানে ডাঙৰ গাড়ী চলোৱা সৰু গাড়ী চলোৱা নাই ন অলপমান হাতত অলপমান কি হয় আৰু পটকৈ মানে নাহে গৈ আছোঁ গাইছ এনেকৈ আৰু এইপিনে চাওক নাজাৰা কি মজা একদম বাৰে আৰু গাইছ আহি পালোঁ এতিয়া পূৰা আমি এইপিনে পাইকান যাব গুৱাহাটী ৰাস্তা যাব গুৱাহাটী মোবাইলটো
বৰ্তমান পাল পাইকান আৰু এতিয়া আমি সেইফালে দি যাব গুৱাহাটী ৰোড আৰু সেইফালে হ'ব বঙাইগাঁও বা ধুবুৰী তো ৰাইজ আৰু এতিয়া মোৰ ভাষাত কৈ আছোঁ বেয়া নাপাব মই যিটো ৰাইজ বুলি কওঁ যিটো আৰু ভাই বুলি কয় কি বুলি মাতে মই গাইজ বুলি কওঁ আৰু তেখেতে গাইজ বুলি কয় আৰু মই ৰাইজ বুলি কওঁ আৰু চবৰে একটা চব মানে কিবাটো বেলেগ হয় সেই ক্ষেত্ৰতে আৰু আমি গৈ আছোঁ তেখেতৰ ঘৰত আৰু গাড়ীখন চলাই আছে মোৰ কেনেকুৱা এক্সাইটেড লাগে মই নিজে ক'ব নোৱাৰোঁ বাৰু আৰু ফাৰ্ষ্ট টাইম মানে তেখেতৰ সিদিনাখন ব্লগ এটা দিছে নে নাই দিছে চাগে নিশ্চয় দেখা পাইছে আমাৰ ঘৰত গৈছিল নে আজি গৈছে অলপ মানে সৰু অলপ ভাত চাত খাই আহিল মানে বেয়া লাগিল নিৰামিষ উপায় নাই ঠিক আছে বহুত দূৰ গাড়ী চলালোঁ এনেকৈ তো এতিয়া মানে এক্সচেঞ্জ হ'ম আৰু মানে এতিয়া ভাইক চলাব দিম এতিয়া মই বনাম মানে ভিডিঅ' মজাকৈ এতিয়া ভাইক চলাব তো চলাই কিনে বহুত বেছি ভাল লাগিলে আৰু এতিয়া ভাইৰ গাড়ীখন এতিয়া মই উঠি ল'লোঁ মজাকৈ বাছ কৈ থাকিম আৰু এতিয়া ভাইক দিলোঁ আৰু ৰাইজ এতিয়া গৈ আছে গাড়ী চলাই কাঠখন যাব এইবাৰ আমি যাম আৰু আপোনালোকক এটা চিনাকি কৰি দিম আপোনালোক তাই গোৱালপাৰা মানুহ চিনি পায় মানে মুন্না ভাইৰ ঘৰত গৈ আছে এতিয়া তেখেতৰ লগত মই ভালকৈ চিনি পোৱা নাই মানে আজি ভাইক চিনাকি কৰি দিম আৰু মুন্না ভাইকো তাই মানে চেষ্টা কৰি আজি আমাৰ ঘৰত লৈ যাবৰ কাৰণে মানে আমাৰ ভাঙা ঘৰত দেখুৱাবৰ কাৰণে আৰু গাইজ এতিয়া পুৰা আহি পালোঁ আমি একদম ফুল মাৰি আৰু গাড়ীবোৰ মানে এইপিনে গৈ আছে এইপিনে যাব গোৱালপাৰা বঙাইগাঁও আৰু আমি পুৰা গৈ আছোঁ চিধা একদম বঙাইগাঁও মানে বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু গাইজ আমি এতিয়া পুৰা ফাইনেলি আহি গ'লোঁ একদম বামুণ খোপা আৰু ইয়াতে গাড়ীটো মানে ইউটাৰ্ণ মাৰিম তো আমি গৈ আছোঁ এতিয়া পুৰা মুন্না ভাইৰ ঘৰত তো ইয়াতে বাছ কাটিং আছিলে তো ইয়াতে বাছ আমি গাড়ীটো ডাইৰেক্ট মানে ইউটাৰ্ণ মাৰি দিলোঁ আৰু তো এতিয়া ইউটাৰ্ণ মাৰি কিছু দূৰ মানে যোৱাৰ পিছত এইপিনে পাই যাম আৰু মানে মুন্না ভাইৰ ঘৰত যোৱা ৰাস্তাটো তেনেকৈ গৈ আছোঁ ডাইৰেক্ট এতিয়া আমি এনেকৈ লেফ্ট চাইডেৰে যাব লাগিব মুন্না ভাইৰ ঘৰলৈ পুৰা আহি গ'লোঁ ফাইনেলি একদম মানে কাৰ ঘৰত আহিলোঁ কচোন ক এই আমাৰ মুন্না ভাই কি খবৰ নমস্কাৰ তো আজি ফাইনেলি লগ পালোঁ আমাৰ ঘৰত তো আমাৰ ভাঙাচিঙা ঘৰটো ভাঙাচিঙা ঘৰ নহয় বহুত মজা ঘৰ আপোনালোকক দেখুৱাই আছোঁ হয় মিছা কথা কিয় কোৱা আৰু গাইজ পুৰা বহি আছোঁ একদম মুন্না ভাইৰ ঘৰত আৰু মানে খাই ল'লোঁ খাই ভিতৰতে আপোনাক নেদেখালোঁ এতিয়া খাৰ পিছত দেখালোঁ মানে মনত পৰি নাছিল চাওক তো খাই লৈ পুৰা চফা কৰি দিলোঁ তাৰপিছতে মানে মনত পৰি গ'ল আৰু গাইজ আমি পুৰা আহি পালোঁ যিহেতু মুন্না ভাইৰ ঘৰত তো মানে লাষ্টত আমাৰ মানে আলহীয়ে হৈ গ'ল এইপিনে মানে মোৰ এইটো শাহু মাই হয় মানে মোক ক'লে জামাই ক'ব পাৰে কেনেকৈ কৈ দিয়কচোন একবাৰ মোৰ সম্বন্ধত মানে মোৰ এইটো মায়ে ওলাল আৰু মানে নিজৰ মানে মোৰ আপিটোৰ থৰু দি আৰু মানে সিফালৰ মানে মোৰ শহুৰ বাৰীৰ থৰু দি মানে নিজৰ হয় আৰু তো আহি পেলাই আলহীয়ে হ'ল আৰু তো বেছি ভাল লাগিলে চিনাকি হ'লো আৰু আলহীয়ে হৈ গ'ল তো তাৰ আহিবই লাগিব ন কেতিয়াবা যাবি আমাৰ ঘৰত চিনি পালো আৰু চিন্তা নাই আৰু এতিয়া আহি কিনে খাই যাম পুৰা না কি কওঁ মুন্না ভাই এইবোৰ আছে মুন্না ভাই আৰু গাইজ আমি একেবাৰে মুন্না ভাইৰ ঘৰৰ পৰা একদম আহি পালোঁ একদম নৰনাৰায়ণ ব্ৰিজ চাওক তাৰ পৰা একদম নৰনাৰায়ণ ব্ৰিজৰ ওপৰৰে গৈ আছোঁ ভাইয়ে পুৰা ড্ৰাইভ কৰি আছে আৰু মুন্না ভাই তো মোৰ চালা বাবু হৈ গ'ল ইপিনে তো মুন্না ভাই নাই আৰু মুন্না চালা হ'ব নেকি আৰু ইপিনে আছে ভাইটি সেইটোৱে মুন্না ভাই আৰু তো মুন্না ভাই বুলি সকলোৱে চিনি পায় তো মুন্না ভাইৰো ধুনীয়া এটা চেনেল আছে ডিছক্ৰিপশ্যনত লিংকটো থাকিব মানে গৈ কিনে চাব আৰু ভাল লাগিলে পুৰা লাইক শ্বেয়াৰ আৰু চেনেলটো পুৰা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুৰা দাবাই দিব নে কি কিবা কবি নেকি আৰু ভিডিঅ'টো চাই থাকিলে শেষলৈকে কি হয় কি নহয় আপোনালোকে দেখা পাই থাকিব আৰু গাইজ একদম আহি পালোঁ ডাইৰেক্ট মানে খৰাঙৰ পাতটোত আৰু ইয়াতে আপোনালোক দেখুৱাইছে এটা অদ্ভুত গছ মানে বহুত দিনৰ পুৰণা গছ সেইপিনে চাওক দেখিছেনে গাইজ চাওক কোনটো গছৰ কোনটো শিপা কোনটো মানে মেইন গছ মানে গমেই নাপায় দেখিছেনে আৰু লগতে আমাৰ যিহেতু খৰাঙৰ বাসিন্দা তো খৰাঙৰ বাসিন্দা মানে আমাৰ অৰূপ ভাই এইপিনে অৰূপ ভাই আহি গ'ল কি খবৰ ভাল লাগিল তো মানে আমি আহা শুনা পাই কিনে বাছ অৰূপ ভাইৰ পৰা আহি গ'ল একদম আমাক লগ কৰিবৰ কাৰণে আৰু লগতে লগ পালে পিনে আমাৰ মুন্না ভাই আছে যিহেতু আমাৰ বাবলু ভাই আছে তো সকলোকে মানে লগ কৰিবৰ কাৰণে আমাৰ অৰূপ ভাই আহি গ'ল তো আমাৰ অৰূপ ভাই ইয়াৰে বাসিন্দা হয় কি নাম গাঁওখনৰ
খৰাগাঁও ৰাভাপাৰা আমাৰ আৰু এইখন গাঁৱৰ নাম হৈছে খৰাগাঁও পাৰন একমখণ্ড পাৰ না পাতটো এইটো এইটো একমখণ্ড অঁ এইটো একমখণ্ড না আছে আৰু খৰাগাঁও আচ্ছা আচ্ছা ফাক আছে এনে জানে নেকি এনে এইটো গছটো মানে কিমান বছৰ পুৰণি হ'ব এইটো গছ মিনিমাম 600 বছৰমান পুৰণি হ'ব লাগে 600 বছৰ পুৰণি। বুঢ়াবিলাকে কয় আৰু গাঁওবিলাকে ইয়াৰ তই ভাবি চাব গাইজ তো কিমান বছৰ পুৰণি গছ আপোনাক আকৌ এবাৰ দেখুৱাইছোঁ এয়া চাওক ঠিক আছে আৰু এনেকৈ খৰগাঁৱৰ পৰা অৰুপ ভাইক বিদায় দি আহিলে আৰু আমাৰ ভাইয়ে পুৰা মোবাইল মানে ভিডিঅ' কৰাত ব্যস্ত আৰু আমি গৈ আছোঁ ধুনীয়া এটা মানে নাৰিকল বাগানৰ মাজেৰে তো আমাৰ এইটো মানে আমাৰ অভয়াপুৰী বাটাবাৰীৰ কাষতে আছে আৰু ভাইয়ে পুৰা ভিডিঅ' কৰিছে মুন্না ভাইয়ে পুৰা ভিডিঅ' কৰাত ব্যস্ত তো চাওক পুৰা এনেকৈ পুৰা নাৰিকল বাগানৰ মাজেৰে গৈ আছোঁ আৰু আপোনালোকে যদি আহিব খোজে এইটো ঠাইত বহুত বেছি ভাল লাগিব আহিব এইটো অভয়াপুৰী বাটাবাৰীত আছে তেনেকৈ গৈ আছোঁ আৰু গাইছ আহিবলৈ এতিয়া একদম বাৰে আমাৰ বাপুজী স্কুলৰ কাষত আৰু প্ৰথমতে মই এইটো বাবুজী স্কুলতে পঢ়িছিলোঁ তাৰ কাষত এটা ধুনীয়া এটা মানে পানী পুৰি দোকান আছে এতিয়া আমি খাম পুৰা পানী পুৰি মানে ফুচকা আৰু এতিয়া খাম আমি ফুচকা কোনে কিমান খাব পাৰিব চেলেঞ্জ নেকি মানে কথাটো অলপ যদি অলপ খাই ভাল লাগিলে তেতিয়া খাব চেলেঞ্জ নেকি চেলেঞ্জ আৰু এতিয়া আমাৰ বাইদেৱে ধুনীয়াকৈ আমাক পানী পুৰি খুৱাব আৰু পানী পুৰি বোলে এতিয়া দুটা আছে দুটা ভাগৰ এইপিনে হ'ল এইটো চালানী আৰু এইটো হ'ল লোকেল আপুনি বা কৈ দিব লোকেলটো ভাল লাগিব নে চালানী ভাল লাগিব লোকেল না এতিয়া পুৰা দি দিলে মোটা আছে না পানীপুৰিটো না আৰু এনেকৈ পুৰা খাই আছোঁ আৰু আমাৰ পিনে মুন্না ভাইয়ে নৰে আৰু খাবাহি শেষ নাখায় আৰু আমি পুৰা তিনিজনে মাৰি আছোঁ মই কিন্তু এৰাত নাই ভাই পুৰা একদম ভাগিয়ে দিম জমাই দিম তাকো পানীপুৰি এনেকৈ খায় ন আৰু গাছ ফাইনেলি আহি গ'লো আজি আমাৰ গাঁওখনত মানে আমাৰ বন্ধুবিলাকক লৈ কিনি তো এইটো ৰাস্তাত এতিয়া সোমাই যাম এয়া হ'ল আমাৰ গাঁৱৰ ৰাস্তা মূলা গাঁও নিচিনা লাগে এইফালে আৰু এয়া হ'ল আমাৰ গাঁৱৰ মন্দিৰ আৰু ইয়াৰ পদূলি তেনেকৈ গৈ আছোঁ A few moments later. এতিয়া পুৰা আহিলোঁ আমাৰ ভাইহঁতক মানে ৰাস্তাৰ পিনে ওলাই কিনি আৰু পিনে বগৰী গছ আছে যিহেতু তো মুন্না ভাই এতিয়া খাব পুৰা বগৰী লাঠি লৈছে চাওক একদম মানে গোৱালপাৰাৰ পৰা আহি আমাৰ বঙাইগাঁৱৰ পৰা বগৰী খাব বোলে যে মুন্না ভাইয়ে আৰু এইপিনে আমাৰ ভাইও খাই আছে কেনেকুৱা টেঙা না মিঠা মিঠা নহয় না বেলেগ লাগে আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আহি বঙাইগাঁৱৰ পৰা অভয়াপুৰীত আহি বগৰী খাই আছোঁ আমি কি কবি উপায় নাই আৰু মেইন কথা কি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত পোকাই নাই ভালকৈ সেইকাৰণে অভয়াপুৰীতে খাইছোঁ বগৰী তই ভাবি চাবি একবাৰ আৰু এইপিনে আছে আমাৰ মুন্না ভাই এয়া কেইটা পালি গোৱালপাৰাৰ পৰা আহি কিনে অভয়াপুৰীত বগৰী খাই আছে গোৱালপাৰা বগৰী পকা নাই নেকি পোকা নাই চাগে ইমান দেখাব দেখা দেচোন কেনেকুৱা পুৰা হালধীয়া হালধীয়া তই খাই দেখাচোন ৱাহ অলপ নিয়ম থাকে বেছি ভাল লাগিল হয় আৰু গাইছ এনেকৈ বহুত টাইম ৰখালোঁ এতিয়া টাইমো বহুত হৈ গ'ল তো আজি মানে আলহীকেইটাক পুৰা একদম শুকাই ৰাখিলোঁ মানে দিনটো তো এতিয়াহে ভাত দিলে মানে নহয় দিয়া কেইটা বাজিলে কচোন ক এতিয়া বাজি থাকে 3টা মান তই 3টা বজাত ভাত নাই ঘৰতে খাই আহিছিলোঁ আমি এইপিনে হ'ল মোৰ এইটো হ'ব তেতিয়াহ'লে চালা বাবু মুন্না ভাই হৈ গ'ল মোৰ চালা বাবু এইপিনে ভাইটি আৰু এইপিনে আছে আমাৰ বাবুল ভাই তো আজি বাছ নিৰামিষ আৰু একো নাই নিৰামিষ তো ইমান দিনৰ মূৰত আজি আমাৰ ঘৰত আহিল তাৰ নিৰামিষ খুৱাই আজি পঠাই দিম আৰু এনেকৈ সকলোৱে খাই আছোঁ আৰু গাইছ এনেকৈ বাছ খাই বৈ কিনে আহিলেও ওলাই মানে ভাইহঁতক অকণমান আগলৈ থৈ আহোঁ মানে আজি আৰু মানে আহি কিনে কি পাল কি খাল আৰু সেয়াই হৈ গ'ল আহি কিনে যাবলগীয়া হৈ গ'ল আৰু এটা মোৰ চেনেলখনো চাব কেনেকুৱা হ'লে নিশ্চয় কমেণ্ট কৰিব মানে ডিছক্ৰিপশ্যনৰ লিংকটো থাকিব তো আমাৰ বাবুল ভাই চেনেলত থাকিব ডিছক্ৰিপশ্যনৰ লিংকটো আৰু আমাৰ এইপিনে মুন্না ভাই আজি মানে কি কওঁ মোৰ আৰু মানে ভিনিটো নহয় বাৰু দাই ওলাই তো ভিনৈ দাই ঘৰত আহিলোঁ আজি তো আহি কিনে খাই বৈ গৈ আছোঁ এতিয়া তো ভাল লাগিল আহি কিনে আৰু আপোনালোকে ভিনৈ দাৰ ভিডিঅ'টো চাই কিনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় সকলোৱে আৰু গাছ পুৰা আহিবলৈ একদম দেওহাটী আৰু দেওহাটীৰ পৰা এতিয়া ভাইহঁতক যাবলৈ দিম মই ইয়াতে নুমাই এতিয়া মোক নুমাই দিলে আৰু কি কৰোঁ উপায় নাই তেনেহ'লে যাবি লাহে লাহে একেবাৰে ভালকৈ যাবি বহুত ভাল লাগিল আহি আৰু আকৌ আহিম
আৰু নিশ্চয়। মোৰ ঘৰতো ইনভাইট থাকিল নিশ্চয় যাব বুলি আশা নিশ্চয়। ৰাখিলোঁ আৰু পিনে আছে পিছত আমাৰ মুন্না ভাই হয় দেই মুন্না ভাই তেনেহ'লে কি পালি আৰু কি খালি খালি আহাই হ'ল খাইছোঁ। তেনেহ'লে যাবি ন দে দে নহ'লে আৰু মাজে মাজে আহিলে ফোন কৰিবি আৰু পিনে আছে আমাৰ ভাইটি তই ভাইটিকো ইয়াৰ পৰা পঠাই দিওঁ তই যাবি নেকি তেনেহ'লে লাহে লাহে যাই থাক ন বাই বাই আৰু গাইজ একদম পাৰে লগৰীয়াবিলাকক একদম দিয়া হাতিলৈকে থৈ আহি পেলাই এতিয়া ঘৰত আৰু আহি ডাইৰেক্ট ইপিনে জুইৰ কলাত তো যিটো ঠাণ্ডা তো জুই পাইছোঁ এইপিনে আছে আমাৰ মা আৰু এনেকে ভাইহঁতক বিদায় দি কিনে কি খবৰ, মই মা? গৈ আছো পুৰা টেম্পুৰ পিছফালে উঠি কিনে আৰু এইটো মোৰ বুঢ়ী এনেকে গৈছো ঘৰত খাই কৰি দি এই বাপ বুঢ়ী ককাৰ খং উঠছে বাপ বাপ চিঙৰি দে চিঙৰি আৰু বেটাই পুৰা মোবাইল চাই আছে আৰু আমি তিনিজনে এনেকে জুই পৰি আছো তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলো বাই বাই